নমস্কাৰ আজি এটা বিষয় লৈ আহিছোঁ ইংৰাজী ব্যাকৰণৰ যেটো কনজাংশন বুলি কয় এই কনজাংশন হৈছে আইডাৰৰ আৰু নাইডাৰৰ ইয়াৰ আগতে এটা কথা মই কৈ লওঁ যে মোৰ ভিডিও অকণমান জুম কৰি চাব কাৰণ কিয় কেমেৰা কোৱালিটি ইমান ঠিক নহয় গতিকে অলপমান জুম কৰি চাব যাৰ আগ্ৰহ আছে হেঁপাহ আছে অলপ জুম কৰি চালেই হ'ল বাস আপোনালোকে তেতিয়া বুজি পাব আজি ইংলিছ গ্ৰামাৰৰ আইডাৰ অৰ আৰু নাইডাৰ নর এই দুটা কোঅর্ডিনেশন কনজাংশন বুলি কয় কি কনজাংশন বুলি কয় কোঅর্ডিনেশন কনজাংশন গতিকে এইটো হলে কম্পাউন্ড সেন্টেন্সতে ব্যৱহাৰ হয় গতিকে আজি আইডাৰ অর আৰু নাইডাৰ নর দুটা উদাহৰণ লৈ পেলাই এটা সৰু ভিডিও বনাই দিম তোমালোকে ভালদৰে পিছত চাবা গতিকে চোৱা ইয়াত মই কেইটামান সেন্টেন্স লিখিছোঁ প্ৰথমটো হৈছে আইডাৰ হি অর আই উইল প্লে ক্ৰিকেট আইডাৰ অৰৰ অৰ্থ কি আৰু নাইডাৰ নৰৰ অৰ্থ কি আইডাৰ অৰ মানে হৈছে দুজন ব্যক্তিৰ ভিতৰত বা দুটা বস্তুৰ ভিতৰত যিকোনো এটা আৰু নাইডাৰ নর হৈছে নেগেটিভ অৰ্থাৎ দুটাৰ ভিতৰত দুটা বস্তুৰ ভিতৰত দুজন ব্যক্তিৰ ভিতৰত এজনো নহয় গতিকে এনেকুৱা অৰ্থ প্ৰকাশ কৰিবলৈ হলে এফাৰ্মেটিভত আইডাৰ অৰ আৰু নেগেটিভ সেন্টেন্সত নাইডাৰ নর ব্যৱহাৰ কৰা হয় গতিকে বেছি দেৰি নকৰি পেলাই এই বাক্যকেইটা তোমালোকক মই বুজাই দিম মই আগতেই লিখি থৈছোঁ কাৰণ কিয় বুজাই থাকিলে লিখিবলৈ বহুত সময় লাগে গতিকে ভিডিওটো দীঘল হৈ যাব গতিকে ভাল নালাগিব গতিকে চোৱা আইডাৰ হি or I will play cricket ইয়াৰ অৰ্থই হৈছে হয় মই নহয় হি তেখেত নতুবা মই will play cricket তাৰমানে হি আৰু মই আমি দুজনৰ ভিতৰত হয় তেখেত নহয় মই আমি দুজনৰ ভিতৰত ক্ৰিকেট খেলিম তাৰমানে যিকোনো এজনেহে ক্ৰিকেট খেলিম দুইজনে নেখেলিম গতিকে এনেকুৱা ব্যৱহাৰ হ'লে আইডাৰ অৰ ব্যৱহাৰ কৰা হয় আইডাৰ হি or I will play cricket হয় তেওঁ নহয় মই ক্ৰিকেট খেলিম এইটো উইল এইটো ফিউচাৰ টেন্স বুলি কয় গতিকে এইটো বস্তু হৈছে ফিউচাৰ টেন্স ফিউচাৰ ইনডেফাইনিট এইটো হয় ফিউচাৰ ইনডেফাইনিট আইডাৰ ৰাম অৰ হৰি উইল ডু দ্য ৱৰ্ক হয় ৰাম নহয় হৰিয়ে কামটো কৰিব এই দুটা একে অৰ্থ এটা নাইডাৰ প্লাস সাবজেক্ট প্লাস নর এর গঠনটো তেনেকুৱাই নাইডাৰ প্লাস সাবজেক্ট প্লাস বি ভার্ব প্লাস এডজেক্টিভ আইডাৰ প্লাস সাবজেক্ট প্লাস বি ভার্ব অক্সিলারি ভার্ব প্লাস মেইন ভার্ব আচ্ছা এতিয়া নাইডাৰ নৰৰ কথা কৈছো নাইডাৰ সীতা নর গীতা উইল হেল্প মি ইয়াত আইডাৰ অৰত কয় এইটো অলপ বেলেগ এইটো নেগেটিভ তাৰমানে দুজনৰ ভিতৰত এজনো নহয় গতিকে নাইডাৰ সীতা নর গীতা উইল হেল্প মি সীতাও মোক সহায় নকৰে গীতাও মোক সহায় নকৰে তাৰমানে নাইডাৰ সীতা নর গীতা উইল হেল্প মি না গীতাই সহায় কৰিব না মোক সীতাই সহায় কৰিব তাৰমানে এজনো হেল্প মোক নকৰে ঠিক তেনেদৰে নাইডাৰ বয় ইজ গুড ল'ৰা দুজনৰ কোনোজনেই ভাল নহয় যদি মই কওঁ কেতিয়াবা নাইডাৰ গাৰ্ল ইজ কাৰেক্ট দুজনী ছোৱালীৰ এজনো কাৰেক্ট নহয় নাইডাৰ বয় ইজ গুড ল'ৰা দুজনৰ এজনো ভাল নহয় গতিকে আমি ইংলিছত কেনেকৈ ক'ম নাইডাৰ বয় ইজ গুড ল'ৰা দুজনৰ কোনোজনেই ভাল নহয় ঠিক তেনেদৰে এফাৰ্মেটিভ যদি কওঁ আইডাৰ বয় উইল প্লে ল'ৰা দুজনৰ যিকোনো এজনে খেলিব দুজনৰ ভিতৰত এইটো হৈছে দুজনৰ ভিতৰত এটাও নহয় আইডাৰ অৰ হৈছে দুজনৰ ভিতৰত যিকোনো এটা গতিকে তোমালোকে বুজি পাইছা গতিকে আজিলৈকে এইটো ভিডিও তোমালোকে স্ক্ৰীনশ্বট মাৰি থবা আৰু অলপ শিকিবা কিবা যদি জানিব লগা আছে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা মই জনাই দিম ঠিক আছে থ্যাংক ইউ বাই বাই এণ্ড কিপ প্ৰেক্টিচিং